নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 54 হয় আৰু আজিৰ এই ডে 54ত মই আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে ক'বলৈ যত্ন কৰিছো আমি যিকোনো WH ৱৰ্ডৰ পিছত এভাৰ কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থত আমি যিকোনো WH ৱৰ্ডৰ পিছত এভাৰ ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন বাক্যত কেতিয়াবা আমি হোৱাট এভাৰ ক'ব লগা হয় কেতিয়াবা আমি when ever কেতিয়াবা where ever however whoever whomever আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে সবিশেষ মই আপোনালোকক দুটা এক্সাম্পলৰ সহায়ত ক'বলৈ যত্ন কৰিছো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আমাৰ ডে টু ডে লাইফৰ লগতে ইংলিশ লাৰ্নিংৰ বাবে এই কনসেপ্টবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আপোনালোকে ভিডিওবোৰ চাই প্লিজ লাইক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মতামতৰ বিষয়েও আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে এনেদৰে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অন্যথা আপোনালোকে এই নাম্বাৰটোত ডাইৰেক্টলি মোৰ হৈতে যোগাযোগ কৰিব পাৰে বৰ্তমান সময়ত ইন্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছৰ অপচন এভেইলেবল আছে আপোনালোকে আজিয়ে যোগাযোগ কৰিব পাৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি জানিবলৈ যত্ন কৰো হোৱাট এভাৰ আমি কেনেদৰে কি অৰ্থত বাক্যত ব্যৱহাৰ কৰিব পাৰো আপোনালোকে হয়তো নিশ্চয় জানে তাই জি কৈছিল তাই জি দিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যবোৰত কৈছিল যে হোৱাট সি সেড হোৱাট সি গেভ মি এনে ধৰণে যিবোৰ বাক্য কৈছিল এই বাক্যবোৰত কেতিয়াবা আমি হোৱাটৰ লগত এভাৰ ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'বলৈ যাম জিয়ে দিছিল জিয়ে কৈছিল এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হোৱাটৰ লগত এভাৰ ব্যৱহাৰ কৰো যিকোনো WH ৱৰ্ডৰ লগত আমি এভাৰ ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি যিজনে যাকে এনে ধৰণে যিবোৰ অৰ্থ প্ৰকাশ কৰো এইবোৰৰ কাৰণে আমি WH ৱৰ্ডৰ পিছত এভাৰ ব্যৱহাৰ কৰো সো আমি হোৱাটৰ লগত এভাৰ ব্যৱহাৰ কৰিম যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'বলগীয়া হ'ব জিয়ে বুলি কওঁতে আমি হোৱাট এভাৰ ব্যৱহাৰ কৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে হোৱাট এভাৰ ইউ নিড গো এণ্ড কালেক্ট ফ্ৰম মাই ৰুম এই বাক্যটো চাওক কি কৈছে হোৱাট এভাৰ ইউ নিড গো এণ্ড কালেক্ট ফ্ৰম মাই ৰুম এই বাক্যটো কৈছে হোৱাট এভাৰ ইউ নিড তোমাক যিয়েই প্ৰয়োজন হয় হোৱাট এভাৰ ইউ নিড তোমাক যিয়েই প্ৰয়োজন বা তোমাক যিয়েই প্ৰয়োজন হয় মানে আপোনাক যিকোনো এটা বস্তু প্ৰয়োজন হ'ব পাৰে সো যিকোনো বস্তু যিয়েই প্ৰয়োজন হওক আপুনি মোৰ ৰুমলৈ যাওক আৰু লৈ আহক তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত হোৱাট এভাৰ ব্যৱহাৰ কৰিলো সো আমি বাক্যটো ক'লো যে হোৱাট এভাৰ ইউ নিড গো এণ্ড কালেক্ট ফ্ৰম মাই ৰুম এনে ধৰণে আমি জিয়ে বুলি ক'বলৈ যাওঁতে হোৱাট এভাৰ ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে You can use এই বাক্যটো চাওক you can use whatever gadgets I have এই বাক্যটো চাওক কি কৈছে you can use মানে আপোনালোকে নিশ্চয় জানে তুমি ব্যৱহাৰ কৰিব পাৰা তাৰ পিছত চাওক কি কৈছে whatever gadgets I have মোৰ যিয়ে গেজেটছ আছে ধৰক মোৰ ল্যাপটপ টেবলেট মোবাইল যিয়ে আছে তুমি এখিনি ইউজ কৰিব পাৰা মোৰ যিয়ে আছে তুমি ইউজ কৰিব পাৰা বুলি কোতে আমি বাক্যটো গলো you can use whatever gadgets I have মোৰ যিয়ে গেজেটছ আছে তুমি ইউজ কৰিব পাৰা ঠিক আছে এতিয়া চাও আমি হুৰ লগত এভাৰ হু এভাৰ কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো সো হু মানে আপোনালোকে হয়তো নিশ্চয় জানে কোন বা যিজন এনে ধৰণে ক'বলৈ যাওঁতে আমি হু ব্যৱহাৰ কৰো এতিয়া হু এভাৰ যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া বাক্যটোৱে অৰ্থ প্ৰকাশ কৰিব যিজনে বা যোনে এনে ধৰণে যিজনেই বা যোনেই বুলি যেতিয়া আমি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি হু এভাৰ ব্যৱহাৰ কৰিব লাগিব সো কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হ'ব যিজনেই বা যোনেই এনে ধৰণে কওঁতে আমি হু এভাৰ ব্যৱহাৰ কৰিম সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পল দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে whoever becomes the president of the organization এই বাক্যটো চাওক কি কৈছে whoever becomes the president of the organization will have to deal with the problem এই বাক্যটো চাওক কি ক'লে whoever যিজনে বা যোনে whoever becomes the president মানে সভাপতি হ'ব of the organization মানে যিজনে অৰ্গানাইজেশনটোৰ সভাপতি হ'ব will have to deal with the problems মানে তেওঁ কি কৰিব লাগিব প্ৰবলেমৰ লগত মুকাবিলা কৰিব লাগিব প্ৰবলেমৰ লগত
মানে ডিল কৰিব লাগিব এনে ধৰণে ক'বলৈ যাওঁতে যিজনে এই অৰ্গেনাইজেশ্যনটোৰ প্ৰেচিডেণ্ট হ'ব তেওঁ প্ৰব্লেমৰ লগত মোকাবিলা কৰিব লাগিব বা প্ৰব্লেমৰ লগত ডিল কৰিব লাগিব বুলি কওঁতে আমি বাক্যটো ক'লো হু এভাৰ বিকামছ দ্য প্ৰেচিডেণ্ট অফ দ্য অৰ্গেনাইজেশ্যন উইল হেভ টু ডিল উইথ দ্য প্ৰব্লেম ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে whoever he is send him away এই বাক্যটো চাওক কি ক'লে whoever he is তেওঁ যোনেই হওক তেওঁ যিয়ে হওক send him away তেওঁক পঠাই দিয়া তেওঁ যোনেই হওক তেওঁক পঠাই দিয়া এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তেওঁ যোনেই হওক তেওঁক পঠাই দিয়া এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ whoever he is send him away তেওঁ যোনেই হওক বা তেওঁ যিজনেই হওক তেওঁক পঠাই দিয়া এনে ধৰণে ক'বলৈ যাওঁতে আমি whoever ব্যৱহাৰ কৰিলোঁ ঠিক আছে আৰু এটা এক্সাম্পল চাই ল'বলৈ যত্ন কৰোঁ চ' নেক্সট এক্সাম্পলটো মই যদি কওঁ যে whoever he is it doesn't matter whoever he is it doesn't matter এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তেওঁ যোনেই হওক এইটো মেটাৰ নকৰে বা এইটো ফৰক নপৰে এনে ধৰণে ক'বলৈ যাওঁতে whoever he is it doesn't matter তেওঁ যোনেই হওক ফৰক নপৰে বা মেটাৰ নকৰে এনে ধৰণে আমি whoever ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি বিভিন্ন বাক্যত আমি কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় wherever where মানে আপোনালোকে নিশ্চয় জানে কোড বা য'ত অৰ্থ প্ৰকাশ কৰে wherever বুলি কোৱাৰ লগে লগে বাক্য অৰ্থ প্ৰকাশ কৰিব য'তেই বুলি কৈ যেতিয়া আমি বিভিন্ন বাক্য ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি wherever ব্যৱহাৰ কৰিব পাৰোঁ ধৰক মই যদি আপোনাক কওঁ যে আপোনাৰ য'তেই মন যায় আপোনাৰ য'তেই সুবিধা হয় আপুনি তাতেই মিটিংখন এৰেঞ্জ কৰিব পাৰে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ মই কৈছোঁ যে আপুনি মিটিংখন এৰেঞ্জ কৰিব পাৰে আপোনাৰ য'তেই সুবিধা হয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ কেন এৰেঞ্জ the meeting এই বাক্যটো কি কৈছে you can arrange the meeting wherever it is convenient for you এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ you can arrange the meeting তুমি বা আপুনি মিটিংখন এৰেঞ্জ কৰিব পাৰে wherever য'তেই it is convenient for you মানে এইটো আপোনাৰ সুবিধা হয় য'তেই আপোনাৰ সুবিধা হয় আপুনি মিটিংখন এৰেঞ্জ কৰিব পাৰে বুলি কওঁতে আমি বাক্যটো ক'লো you can arrange the meeting wherever it is convenient for you ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক wherever she goes I will follow her wherever she goes I will follow her ধৰক কোনোবা এজনী ছোৱালী আপুনি কৈছে যে তাই য'তেই যায় মই তাইৰ পিছে পিছে যাম এনে ধৰণে কৈছে চ' তেতিয়া আপুনি ক'ব পাৰে তাই য'তেই বুলি কৈছে না য'তেই বুলি কোৱাৰ লগে লগে আপুনি ক'ব লাগিব wherever she goes তাই য'তেই যায় I will follow her মই তাইৰ পিছে পিছে যাম বা মই তাইক ফ'ল' কৰিম এনে ধৰণে ক'বলৈ যাওঁতে আমি wherever বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি whenever আমি কেতিয়া বা কি অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ when মানে আপোনালোকে নিশ্চয় জানে কেতিয়া বা যেতিয়া অৰ্থ প্ৰকাশ কৰে চ' যেতিয়া আমি বাক্যটোত whenever বুলি ক'বলৈ যাম তেতিয়া ই অৰ্থ প্ৰকাশ কৰিব যেতিয়াই বুলি কৈ আমি যেতিয়া বিভিন্ন বাক্য ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি whenever ব্যৱহাৰ কৰিম সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা বা দুটা এক্সাম্পলৰ মাধ্যমে ইয়াকো বুজিবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে what do you do এই বাক্যটো কি কৈছে what do you do whenever you get angry what do you do whenever you get angry এই বাক্যটো কি কৈছে প্ৰশ্ন কৰিছো মই what do you do আপুনি কি কৰে whenever you get angry যেতিয়াই আপোনাৰ খং উঠে আপুনি কি কৰে বুলি কওঁতে মই বাক্যটোত ক'লো what do you do whenever you get angry মানে যেতিয়াই আপোনাৰ খং উঠে আপুনি কি কৰে মই যেতিয়াই বুলি যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত মই whenever ব্যৱহাৰ কৰিব লাগিব মই when বুলি ক'লে যেতিয়া আপোনাৰ খং উঠে হ'ব আৰু মই যদি কওঁ whenever অৰ্থ হ'ব যেতিয়াই সো এনেকুৱা ক্ষেত্ৰত আপুনি whenever ব্যৱহাৰ কৰিব পাৰে So next example song next example কি কৈছে চাওক whenever I was free in my childhood I used to read comics এই বাক্যটো চাওক কি ক'লে whenever I was free মই যেতিয়াই ফ্ৰী আছিলো whenever I was free মই যেতিয়াই ফ্ৰী আছিলো I used to read comics মই comics পঢ়িছিলো মোৰ comics পঢ়াটো অভ্যাস আছিল whenever I was free in my childhood মই যেতিয়াই মোৰ লৰালি কালত ফ্ৰী আছিলো I used to read comics মই comics book পঢ়িছিলো এনে ধৰণে আমি যেতিয়াই বুলি কওঁতে whenever ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি whoever আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো whoever আপোনাৰ যেতিয়া কোনো এজন ব্যক্তিৰ কিবা এটা অধিকাৰৰ কথা প্ৰশ্ন কৰিব লগা হয় বা অধিকাৰৰ কথা দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি whose বা whoever ব্যৱহাৰ কৰিব পাৰো whose মানে কাৰ ধৰক মই আপোনাক ঘৰিছো এইখন গাড়ী কাৰ
সো আপুনি কৈছে যে এইখন গাড়ী আমুকৰ মই তেতিয়া কৈছো যাৰেই গাড়ী হওক এইখন যাৰেই গাড়ী হওক তেওঁ এই গাড়ীখন ৰিমুভ কৰিব লাগিব বা আঁতৰাব লাগিব সো এনে ধৰণে যাৰেই বুলি যেতিয়া ক'বলৈ যাওঁ যিজন ব্যক্তিৰেই যাৰেই এনে ধৰণে ক'ব লগা হয় বা আমি অধিকাৰ সূচক হিচাপে এনে ধৰণে যেতিয়া দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হুজ এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম এটা বা দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে whosever fault it is এই বাক্যটা চাওক কি কৈছে the team must now deal with the consequences এই বাক্যটা চাওক কি ক'লে whosever fault it is এইটো যাৰে ভুল হওক ধৰক কিবা এটা ভুল হৈ গ'ল এইটো যাৰে ভুল হওক the team must এই বাক্যটা চাওক কি কৈছে the team must deal with the consequences মানে টিমটোৱে ইয়াৰ ফলাফলৰ লগত ডিল কৰিব লাগিব বা মুকামিলা কৰিব লাগিব এইটো যাৰে ভুল হওক কিন্তু টিমটোৱে ইয়াৰ ফলাফলৰ লগত মুকামিলা কৰিব লাগিব সো যাৰেই ভুল হওক যাৰেই ভুল বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত হুজ এভাৰ ব্যৱহাৰ কৰিব লগা হ'ল সো যাৰেই ভুল বা যাৰেই গাড়ী বুলি কওঁতে আমি ক'ব পাৰোঁ হুজ এভাৰ কাৰ দিছ ইজ এখন যাৰেই গাড়ী হওক এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব লগা হয় ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক whosever name is drawn from the ball এই বাক্যটো চাওক কি কৈছে whosever name is drawn from the ball will lead the expedition এই বাক্যটো চাওক কি ক'লে whosever name যাৰেই নাম যাৰেই বুলি কওঁতে আমি whosever ব্যৱহাৰ কৰিলোঁ যাৰ বুলি কওঁতে আমি whose ব্যৱহাৰ কৰিম কিন্তু যাৰেই বুলি কোৱাৰ লগে লগে আমি whosever ব্যৱহাৰ কৰিব লাগিব সো তেতিয়া আমি কৈছোঁ whosever name is drawn from the ball drawn মানে উঠোৱা হ'ব সো whosever name is drawn from the ball যাৰ নামটোৱে এই বলটোৰ পৰা বাটিটোৰ পৰা উঠোৱা হ'ব will চাওক তাৰপিছত কি কৈছে চাওক will lead the expedition মানে যিটো এক্সপেডিশ্যন হয় বা যিটো মিছন হয় মিছনটোত নেতৃত্ব দিব বা মিছনটোৰ নেতৃত্ব ল'ব এনে ধৰণে ক'বলৈ যাওঁতে যিজনেই বা যাৰেই বুলি কওঁতে আমি whosever ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া চাওঁ আমি however কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ সো হাউ মানে আপোনালোকে নিশ্চয় জানে কেনেকৈ বা যেনেকৈ বুলি কওঁতে আমি হাউ ব্যৱহাৰ কৰোঁ কিন্তু however বুলি কৈ দিয়াৰ লগে লগে ই অৰ্থ প্ৰকাশ কৰিব যেনেকৈয়ে মই ধৰক আপোনাক কৈছোঁ যে তুমি যেনেকৈ পাৰা এই কামটো কমপ্লিট কৰা তুমি যেনেকৈ পাৰা এই কামটো কমপ্লিট কৰা মানে যিকোনো প্ৰকাৰে কমপ্লিট কৰা তুমি যেনেদৰে পাৰা তেনেদৰেই কৰা এনে ধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ সো এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো মই যদি এটা বাক্য কওঁ যে ডু ইট হাউএভাৰ ইউ লাইক এই বাক্যটো চাওক কি কৈছে ডু ইট হাউএভাৰ ইউ লাইক তুমি যেনেকৈ ভাল পোৱা তোমাৰ যেনেদৰেই ভাল লাগে তুমি কামটো কৰা তুমি এইটো কৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডু ইট হাউএভাৰ ইউ লাইক তুমি যেনেদৰেই ভাল পোৱা তেনেদৰেই কামটো কৰা বুলি কওঁতে আমি হাউএভাৰ বাক্যটোত ব্যৱহাৰ কৰোঁ এনে ধৰণে আপোনালোকে এটা এক্সাম্পল ফৰ্ম কৰি কমেণ্ট বক্সত কমেণ্ট কৰক যদি আপোনালোকৰ বাক্যটো কাৰেক্ট হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট এক্সাম্পলটো হ'ল আমি চাওঁ whomever আমি কেনেদৰে বাক্যত কি অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ সো whom আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি কাক বুলি প্ৰশ্ন কৰিব লগা হয় যেতিয়া আমি অবজেক্টটোৰ বিষয়ে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি whom ব্যৱহাৰ কৰোঁ ধৰক মই যদি কওঁ তুমি কাক নিমন্ত্ৰণ দিলা whom did you invite এনে ধৰণে কওঁ কাক সো যাক বুলি কওঁতেও আমি whom ব্যৱহাৰ কৰোঁ মই তেওঁক দেখিছিলোঁ যাক তুমি যোৱাকালি গালি পাৰিছিলা I saw him whom you scolded yesterday এনে ধৰণে আমি কওঁ সো এতিয়া চাওক আমি যদি বাক্যটোত ক'ব লগা হয় যাকেই বুলি ক'ব লগা হয় বা যিজনকেই যাকেই এনে ধৰণে যেতিয়া ক'ব লগা হ'ব যেতিয়া অবজেক্টটোৰ ওপৰত আমি যাকেই যিজনকেই এনে ধৰণে ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি whom লগত এভাৰ whomever ব্যৱহাৰ কৰিব লাগে সো মই জাস্ট এটা মাত্ৰ এক্সাম্পল লৈ আহিছোঁ এই এক্সাম্পলটো চাওক আপোনালোকে নিশ্চয় বুজিব পাৰিব মই যদি এটা বাক্য কওঁ যে you can invite এই বাক্যটো চাওক কি কৈছে you can invite whomever you like to the party এই বাক্যটো চাওক কি ক'লে you can invite তুমি নিমন্ত্ৰণ দিব পাৰা তুমি নিমন্ত্ৰণ দিব পাৰা whomever যাকেই you like to the party যাকেই তুমি পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব বিচাৰা তুমি নিমন্ত্ৰণ দিব পাৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত whomever ব্যৱহাৰ কৰিব পাৰোঁ সো আমি বাক্যটো ক'লো you can invite whomever you like to the party এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক ঠিক আছে আপোনালোকৰ বাবে অন্য এটা এক্সাম্পল লৈ আহিছোঁ যাতে আপোনালোকে whomeverৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে বুজিব পাৰে সো মই যদি এটা বাক্য কওঁ যে I was deceived by এই বাক্যটো চাওক কি কৈছে I was deceived by whomever I trusted এই বাক্যটো চাওক কি ক'লে I was deceived by
মানে মোক ডিসিভড মানে হল ঠগিছিল আই ওয়াজ ডিসিভড মোক ঠগিছিল কোনে ঠগিছিল মই যাকেই বিশ্বাস কৰিছিলো মই যাকেই বিশ্বাস কৰিছিলো মোক ঠগিছিল বুলি কওঁতে মই বাক্যটো ক'লো আই ওয়াজ ডিসিভড বাই whomever I trusted মই যাকেই বিশ্বাস কৰিছিলো মই যিজনকেই বিশ্বাস কৰিছিলো তেওঁই মোক ঠগিছিল এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'লো I was deceived by whomever I trusted আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে whatever whomever whoever whichever wherever কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো নিশ্চয় বুজিব পাৰিলে যদি বুজিব পাৰিলে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা টপিক বা কোৱেশ্চন থাকি গল দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে